নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া কাতি মাহৰ 19 তাৰিখ আৰু ইংৰাজী 6 নৱেম্বৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। ৰাজ্যজুৰি সুধাকণ্ঠ বন্দনা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব বৰেণ্য শিল্পী ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ ৪ৰ্থ মৃত্যুবাৰ্ষিকীত জালুকবাৰীৰ ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত উপস্থিত হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে আজি সমগ্ৰ ৰাজ্যৰ লগতে প্ৰৱাসী অসমীয়াসকলেও নিজ নিজ স্থানত ৪ৰ্থ মৃত্যুবাৰ্ষিকীত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আজি ৩৫খন জিলাত আৰু ২৭খন সমজিলাত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে আজি প্ৰতিখন জিলা সদৰত ৫,০০০তকৈ অধিক ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী আৰু কলা কুশলীয়ে মানৱ শৃংখলৰ জৰিয়তে ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে শীৰ্ষক চিৰসেউজ গীতটি পৰিৱেশন কৰিব। সেই অনুসৰি আজিৰ দিনটোত ২ লাখৰো অধিক শিল্পী, কলা কুশলী আৰু ৰাইজে বৰাক, ব্ৰহ্মপুত্ৰ আৰু পাহাৰীয়া তিনিওখন জিলাত মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই জানিবলৈ। ভাষণৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই মানুহে মানুহৰ বাবে গীতটি সমগ্ৰ বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি দিয়াৰ বাবে ৰাজ্য চৰকাৰে চলাই থকা প্ৰচেষ্টাৰ বিষয়ে সদৰি কৰে। তেওঁ লগতে কয় যে ডক্টৰ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটি অকল অসমৰে নহয়, সমগ্ৰ মানৱ জাতিৰ সম্পদ। এই গীতটি সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ গীত হিচাপে স্বীকৃতি দিয়াৰ বাবে ৰাষ্ট্ৰসংঘক স্বীকৃতি দিবলৈ অনুৰোধ জনোৱা হৈছে। এই দিশত ৰাজ্য চৰকাৰে কিছু কাম আগবঢ়াই নিয়া বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। মানুহে মানুহৰ বাবে গীতটি মানৱতাৰ গীত হিচাপে স্বীকৃতি আনিবলৈ সক্ষম হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ৰাজ্যজুৰি আৰু দেশজুৰি ৰাজ্য চৰকাৰে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালন কৰাৰ কথাও ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে কয় যে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰাৰ লগতে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ভূপেন হাজৰিকাৰ নামত এটি মুদ্ৰা উলিয়াইছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কলকাতা, দিল্লী, মুম্বাই আৰু আহমেদাবাদত ভূপেন হাজৰিকাৰ স্মৃতিত একোটাকৈ বিশাল অনুষ্ঠান অনুষ্ঠিত হ'ব। ইয়াৰ পিছত দিল্লীৰ ভাৰত মণ্ডপমত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি ডক্টৰ শৰ্মাই ব্যক্ত কৰে। ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি বহাগ বিহুৰ এটি নিশাও ভূপেন হাজৰিকাৰ নামত পালন কৰা হ'ব বুলিও মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ব্যক্ত কৰে। প্ৰত্যেকখন বিহু সমিতিয়ে যাতে বিহুৰ গোটেইকেইটা নিশাৰ ভিতৰত এটা নিশাও ভূপেন হাজৰিকাৰ নামত পালন কৰে, তাৰ বাবে সুকীয়া ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। এই সন্দৰ্ভত বিহু সমিতিসমূহৰ সৈতে কথা বতৰা আৰম্ভ কৰা হৈছে বুলিও উল্লেখ কৰি তেওঁ কয় যে এই প্ৰচেষ্টাৰ অংশ হিচাপে বিহু সমিতিসমূহক প্ৰদান কৰা আৰ্থিক অনুদান বৃদ্ধি কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ভূপেন হাজৰিকাৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে ধলাশদিয়াৰ ডক্টৰ ভূপেন হাজৰিকা সেতুত ১০০ ফুটৰো অধিক উচ্চতাৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও ব্যক্ত কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ সম্পৰ্ক ভূপেন হাজৰিকাই অধিক শক্তিশালী কৰিছিল। সেই অনুসৰি ধলাশদিয়া দলঙৰ ০ পইণ্টত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে। এই প্ৰতিমূৰ্তি স্থাপনে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ ৰাইজক সমন্বয় আৰু একতাৰ বাণী দি থাকিব বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অসমৰ প্ৰত্যেকখন চহৰৰ এটি পথ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰা হ'ব বুলিও সদৰি কৰে। এই পথটি ৰাজ্য চৰকাৰে সজাই পৰাই তুলিব বুলিও মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই জনায়। অহা ১০ ডিচেম্বৰত ভূপেন হাজৰিকাৰ অমৰ গীত শ্বহীদ প্ৰণামো তোমাক সমগ্ৰ ৰাজ্যত পৰিৱেশন কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীজনে ভাষণ প্ৰসংগত উল্লেখ কৰে। তেওঁ লগতে কয় যে ভূপেন হাজৰিকাৰ অসম আন্দোলনৰ শ্বহীদক সুঁৱৰি শ্বহীদ প্ৰণামো তোমাক গীতটিৰ সৃষ্টি কৰিছিল। অহা ডিচেম্বৰত অৰ্থাৎ ১০ ডিচেম্বৰত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা অসম আন্দোলনৰ শ্বহীদ স্মাৰক উদ্বোধন কৰা হ'ব। সেইদিনাই ৰাজ্যজুৰি ভূপেন হাজৰিকাৰ শ্বহীদ প্ৰণামো তোমাক গীতটি পৰিৱেশন কৰা হ'ব বুলিও তেওঁ ব্যক্ত কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন ক্ষেত্ৰ ঘেৰি ২৯ বিঘা মাটি বেদখল কৰি ৰাখিছে মন্ত্ৰী অশোক সিংহলে।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোণাপুৰস্থিত সমাধিক্ষেত্ৰৰ গাতে লাগি থকা ২৯ বিঘা ১৪ লেচা চৰকাৰী ভূমি বেদখল কৰি ৰাখিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ সতীৰ্থ অশোক সিংহলে। সোণাপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ তথ্য অনুসৰি মন্ত্ৰী সিংহলৰ দখলত থকা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অধীনৰ উল্লেখিত ভূমিখিনিৰ ডাক নম্বৰ হৈছে ১১২। এই ভূমিখিনি সিংহলৰ নামলৈ অহাৰ পূৰ্বে মনোজ জালান নামৰ এজন লোকজনৰ নামত আছিল। নন কেডেষ্টেড এই চৰকাৰী ভূমিখিনি জালানে ক'ৰ পৰা কেনেকৈ হস্তগত কৰিছিল তাৰ কোনো তথ্য ৰাজহ চক্ৰৰ কাৰ্যালয়ত নাই। বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিয়ে এই সন্দৰ্ভত ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা তথ্য বিচাৰিছিল যদিও কাৰ্যালয়টোৱে মাটিখিনি কিদৰে জালানৰ নামলৈ আহিছিল তাৰ কোনো তথ্য যোগান ধৰিব নোৱাৰিলে। উল্লেখযোগ্য যে এই মনোজ জালান হৈছে মন্ত্ৰী সিংহলৰ মালিকাধীন প্ৰটেক্ট গ্ৰুপৰ সঞ্চালক। লগতে মন্ত্ৰী সিংহলৰ পৰিয়ালৰ নামত থকা কেইবাটাও কোম্পানীটো গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ আছে এই জালান নামৰ ব্যক্তিজন। ইয়াৰ পৰাই স্পষ্ট হৈছে যে প্ৰথমে জালানৰ নামত চৰকাৰী মাটিখিনি দখল কৰি পৰৱৰ্তী সময়ত ৰাজনৈতিক প্ৰভাৱ খটুৱাই সিংহলে সেয়া নিজৰ দখললৈ আনিছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অৱশেষত বিজেপিৰে ৪০ বছৰীয়া সম্পৰ্ক ছেট কৰি জাহাজত উঠিল ৰাজেন গোহাঁই। বিজেপি ভুৱা হিন্দুত্ববাদৰ ওপৰত প্ৰতিষ্ঠিত। হিন্দুক ভয় খুৱাবলৈ মুছলমানৰ নাম ব্যৱহাৰ কৰে, নিজে কাজিয়া লগাই মুছলমানক বদনাম দিয়ে। এই মন্তব্য বিজেপি এৰি আঞ্চলিক দল অসম জাতীয় পৰিষদত যোগদান কৰা ৰাজেন গোহাঁই। অজাপত যোগদান কৰাৰ পাছতে ৰাজেন গোহাঁয়ে এইদৰে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। উল্লেখযোগ্য যে বুধবাৰে ৰাষ্ট্ৰীয় দল বিজেপি এৰি আঞ্চলিক দল অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ শিবিৰলৈ আহে প্ৰবীণ ৰাজনীতিক প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৪বাৰৰ সাংসদ ৰাজেন গোহাঁই। বিগত মাহত বিজেপি ত্যাগ কৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোহাঁয়ে বুধবাৰে আনুষ্ঠানিকভাৱে অজাপত যোগদান কৰে। গুৱাহাটীৰ দিছপুৰস্থিত লোক নিৰ্মাণ বিভাগৰ কনভেনশ্যন চেণ্টাৰত আয়োজন কৰা এক অনুষ্ঠানত ৰাজেন গোহাঁয়ে শতাধিক নেতাকৰ্মীক লগত লৈ অজাপত যোগদান কৰে। লগতে অনুষ্ঠানত টাই আহোম জাতীয় পৰিষদৰ প্ৰাক্তন উপসভাপতি ৰাজকুমাৰ চেতিয়া, ডক্টৰ সিদ্ধাৰ্থ শৰ্মা, প্ৰাক্তন বিজেপি নেতা জ্যোতিপ্ৰসাদ নাথ, অভিযন্তা আব্দুল জলিলকে ধৰি শতাধিক নেতাকৰ্মীয়ে আৰু ব্যক্তিবিশেষে অসম জাতীয় পৰিষদত যোগদান কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। খৰাং সহনশীল ধানৰ বীজ উদ্ভাৱন অসমৰ কৃষি বিজ্ঞানীৰ। অসমৰ ধান গৱেষণা কেন্দ্ৰত কৃষক দিৱসত মুকলি নতুন ধানৰ বীজ অৰুণ। অসমৰ খেতিয়কসকলৰ বাবে আছে এক সুখবৰ। এতিয়াৰে পৰা খৰাং বতৰতো বিশেষ অসুবিধা নোহোৱাকৈ কৰিব পাৰিব ধানৰ খেতি। ৰাজ্যখনৰে এগৰাকী কৃষি বিজ্ঞানীয়ে শেহতীয়াকৈ উদ্ভাৱন কৰিছে এবিধ খৰাং সহনশীল ধানৰ বীজ। কৃষি বিজ্ঞানী ডক্টৰ অৰুণ পাঠকে এইবিধ ধানৰ বীজ উদ্ভাৱন কৰিছে। তিতাবৰৰ ধান গৱেষণা প্ৰতিষ্ঠানৰ কৃষি বিজ্ঞানীগৰাকীয়ে নিজৰ নামেৰে নামকৰণ কৰিছে বীজবিধৰ। অৰুণ নামৰ ধানৰ বীজটো খৰাং বতৰ সহনশীল হোৱাৰ বাবে এই উদ্ভাৱনে কৃষকসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। দেশৰ ছবিগৃহত ৰৈ ৰৈ বিনালেৰ ৪ দিনত ৯.14 কোটি উপাৰ্জন। মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য অনুসৰি এফালে জুবিন গাৰ্গৰ হত্যাৰ তদন্ত চলিছে, আনফালে ছবিগৃহত ধুমুহা অব্যাহত আছে ৰৈ ৰৈ বিনালেৰ। আজি মুক্তিৰ ৬টা দিন অতিক্ৰম কৰিলে জুবিন গাৰ্গৰ অন্তিমখন ছবিয়ে। আজিও ছবিখন প্ৰদৰ্শিত হৈ থকা দেশৰ ছবিগৃহসমূহত দৰ্শকৰে উপচি আছে। অসমৰ প্ৰতিটো ছবিগৃহত এখনো আসন খালী নথকাকৈ দৰ্শনী অনুষ্ঠিত হৈছে। ইয়াৰ জৰিয়তে ছবিখনে ইটোৰ পাছত সিটো অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। মুক্তিৰ ৪ৰ্থ দিনলৈ সামগ্ৰী আৰু সেৱাকৰ অন্তৰ্ভুক্ত কৰি ছবিখনে বক্স অফিচত মুঠ উপাৰ্জনৰ পৰিমাণ আছিল ৯.14 কোটি টকা। আনহাতে এই কৰৰ পৰিমাণ বাদ দি উপাৰ্জনৰ পৰিমাণ হয়গৈ ৭.৭৫ কোটি টকা। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অৱশেষত জেললৈ প্ৰেৰণ কৰা হ'ল বিকাশ অসমক। ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ল বিকাশ অসমক। ৩ দিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত আদালতত হাজিৰ কৰিছিল বিকাশ অসমক। আৰক্ষীয়ে ৫ দিনৰ জিম্মাত বিচাৰিছিল বিকাশক। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে দিছপুৰ থানাত আত্মসমৰ্পণ কৰিছিল বিকাশ অসমে। ধন দাবীৰ লগতে অপহৰণৰ গোচৰ ৰুজু হৈছিল বিকাশ অসম নামৰ ব্যক্তিজনৰ বিৰুদ্ধে। নাৰী জাতিক অপমান কৰাৰো অভিযোগ উঠিছিল বিকাশ অসমৰ বিৰুদ্ধে। ইতিমধ্যে বিকাশ অসমৰ বিৰুদ্ধে বহুকেইগৰাকী লোকে ৰুজু কৰিছিল ধন দাবীৰ গোচৰ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। হাফলঙত চাঞ্চল্য, কাৰাগাৰৰ পৰা পলাল
ডিনেট সদস্য বেটচিং জিডুং হাফলং উপ কাৰাগাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। আজি প্ৰায় দুপৰীয়া 12 বজাত কাৰাগাৰৰ পৰা পলাই যায় বেটচিং জিডুং, যাক স্থানীয়ভাৱে মাষ্টাৰ বা জন ডিমাছা জিডুং নামেৰেও জনা যায়। জিডুং ডিমা নেশ্যনেল আৰ্মি টাইগাৰ্ছ চমুকৈ DNATৰ পূৰ্বৰ সদস্য বুলি জানিব পৰা গৈছে। ঘটনাটোৱে সম্পূৰ্ণ ডিমা হাছাও জিলাত চাঞ্চল্যৰ সৃষ্টি কৰে। সূত্ৰৰ পৰা জনামতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে নাম সাঙুৰ খাই থকা অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীও সেই কাৰাগাৰতে বন্দী হৈ আছে। ঘটনাটো সম্পৰ্কে এতিয়ালৈকে কোনো চৰকাৰী ঘোষণা প্ৰকাশ কৰা নাই যদিও আৰক্ষী আৰু কাৰাগাৰ বিভাগে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। এতিয়া এইছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গুৰুত্বপূৰ্ণ সিদ্ধান্ত বীৰ লাচিত সেনাৰ। সংগ্ৰহ নকৰে চান্দা, কৰিলে গ্ৰেপ্তাৰ কৰক। বীৰ লাচিত সেনাৰ ডাঙৰ সিদ্ধান্ত। আজিৰ পৰা বীৰ লাচিত সেনাই কোনো চান্দা সংগ্ৰহ নকৰে। ৰাইজে মৰমত দিব বিচাৰিলে বীৰ লাচিত সেনাৰ একাউণ্টত দিব পাৰিব। বীৰ লাচিত সেনাৰ নামত চান্দা বিচাৰি দিয়া পেড নাইবা ধন দাবীৰ পত্ৰ পালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে। অৱশেষত কোনো ধৰণৰ চান্দা সংগ্ৰহ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে বীৰ লাচিত সেনাই। মঙলবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি এই সিদ্ধান্তৰ কথা সদৰি কৰে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাই। সংবাদমেলত শৃংখল চলিহাই কয় যে এতিয়াৰে পৰা আৰু বীৰ লাচিত সেনাই সংগ্ৰহ নকৰে চান্দা। বীৰ লাচিত সেনাৰ নামত কোনোবাই টকা সংগ্ৰহ কৰিলে আৰক্ষীক খবৰ দিব। প্ৰতি জিলাত তদন্ত কমিটিয়ে গ্ৰেপ্তাৰ কৰাসকলৰ বিৰুদ্ধে তদন্ত কৰিব। ৰাইজে ইচ্ছা কৰিলে একাউণ্টত দিব পাৰিব। পেড বা ধন দাবী পত্ৰ পালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰক। আমাৰ নামত বহুতে চান্দা লয়, এইবোৰ তদন্ত হ'ব লাগে। এতিয়া এইছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ভাৰাক্ৰান্ত হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ। পুনৰ অসুস্থ হৈ পৰিছে গৰিমা গাৰ্গ। হাস্পতালত ভৰ্তি। মঙলবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয় গৰিমা শইকীয়া গাৰ্গক। যথেষ্ট মানসিক উদ্বেগজনিত কাৰণত অসুস্থ হৈ পৰিছে গৰিমা গাৰ্গ। চিকিৎসকৰ মতে সম্প্ৰতি গৰিমাৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ যদিও বৰ্তমানেও হাস্পতালতে আছে তেওঁ। হাস্পতালত গৰিমাৰ সৈতে আছে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ। গৰিমা শইকীয়া গাৰ্গৰ স্বাস্থ্য সন্দৰ্ভত হাস্পতাল কৰ্তৃপক্ষই আজি এক সংবাদমেল সম্বোধন কৰে। হাস্পতালখনৰ ফেচিলিটি ডাইৰেক্টৰ পৰাগ দত্তই কয় যে কালি নিশা 10 মান বজাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল গৰিমা শইকীয়া গাৰ্গক। তেওঁ কিছু দুৰ্বল হৈ আছে আৰু ডিহাইড্ৰেশ্যন হৈ আছে। এতিয়া কিছু সুস্থ, কেতিয়া ৰিলিজ দিব পৰা যাব এতিয়াই ক'ব নোৱাৰিম। সকলো পৰীক্ষা কৰাৰ পিছত পৰীক্ষাৰ ৰিপৰ্ট অহাৰ পাছত তেওঁক ৰিলিজ দিয়া হ'ব। তেজৰ পৰীক্ষা, আল্ট্ৰাছাউণ্ড, ইকো আদিৰ পৰীক্ষা কৰা হৈছে। সেইসমূহ ৰিপৰ্ট আহিলে ৰিলিজ দিয়াৰ কথা আমি ক'ব পাৰিম। এতিয়া এইছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। পৃথিৱীৰ অন্যতম শান্তিপূৰ্ণ ঠাই, অসমৰ প্ৰাকৃতিক সৌন্দৰ্যত আপ্লুত বিদেশী পৰ্যটক। ৰাজ্যত নদী পৰ্যটনে বহন কৰিছে এক অনন্য মাত্ৰা। পূৰ্বৰ তুলনাত ৰাজ্যত বৃদ্ধি পাইছে বিদেশী পৰ্যটকৰ সংখ্যা। অসমৰ নতুন পৰ্যটন বৰ্ষ আৰম্ভ হোৱাৰ পাছৰে পৰাই ৰাষ্ট্ৰীয় উদ্যানকেইখনত দেশী বিদেশী পৰ্যটকৰ সোঁত বৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰ্শনৰ লক্ষ্যৰে সঘনে শিলঘাটলৈ আগমন ঘটিছে বহু বিদেশী পৰ্যটকৰ। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বৃহস্পতিবাৰে কলিয়াবৰৰ শিলঘাটত উপস্থিত হ'ল আমেৰিকান আৰু ইউৰোপীয়ান 18জনীয়া এটি বিদেশী পৰ্যটকৰ দল। গুৱাহাটীৰ পাণ্ডুৰ পৰা MV মহাবাহু জাহাজেৰে অসমৰ পৰ্যটন ক্ষেত্ৰ ভ্ৰমণ কৰিবলৈ শিলঘাটৰ নদীঘাটত উপস্থিত হ'ল ইংলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰ্যটকৰ দলটো। মহাবাহুৰ মাজেৰে জাহাজেৰে শিলঘাটত উপস্থিত হৈ অভূতপূৰ্ব হৈ পৰে বিদেশী পৰ্যটকৰ দলটো। শিলঘাটৰ নদীঘাটত নামি পৰ্যটকৰ দলটো শিলঘাট সমবায় মৰাপাটকল পৰিদৰ্শন কৰে। তাৰ পিছতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল অভিমুখে ৰাওনা হয়। বিদেশী পৰ্যটকৰ দলটোক বিহু নাচেৰে আদৰণিও জনোৱা হয়। দলটোত কেইগৰাকীমান পৰ্যটকে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যত আপ্লুত হোৱাৰ লগতে অসমীয়াৰ আতিথ্যত মুগ্ধ হৈছে বুলিও তেওঁলোকে জনায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আফ্ৰিকান সোৱাইন ফিভাৰৰ মহামাৰীৰ ৰূপ, গাহৰি পালকৰ হাহাকাৰ। উজনিত গাহৰি বিক্ৰী আৰু সৰবৰাহ বন্ধ। পশুপালন বিভাগে চলাইছে গাহৰি নিধন অভিযান। ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আফ্ৰিকান সোৱাইন ফিভাৰে। ৰাজ্যৰ ইখনৰ পাছত সিখন জিলালৈ বিয়পিছে গাহৰিৰ দেহত হোৱা আফ্ৰিকান সোৱাইন ফিভাৰ। ইটোৰ পাছত সিটো গাহৰি মৰিছে বা চৰকাৰী নিয়ম অনুসৰি গাহৰিক মাৰি পেলোৱা হৈছে। ফলস্বৰূপে সময়মতে প্ৰতিষেধক নিদিয়া গাহৰি পালনৰ সৈতে জড়িত ৰাজ্যৰ প্ৰায় 10 লাখ গাহৰি পালক সংকটত পৰিছে। ৰাজ্যৰ 26খন জিলাতে এই ৰোগে ভয়ংকৰ ৰূপ এতিয়া ধাৰণ কৰিছে। এতিয়া এইছোঁ আমি পৰৱৰ্তী খবৰটোলৈ।
প্ৰতিখন শিক্ষানুষ্ঠানলৈ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ গামোচা। জুবিন গাৰ্গৰ মৃত্যুৰ আজি ৪৮ দিন অতিক্ৰম কৰাৰ পাছতো প্ৰত্যেক দিনাই সমাধিক্ষেত্ৰত হেজাৰ হেজাৰ অনুৰাগীয়ে আৱৰি ৰাখিছে প্ৰিয় শিল্পীগৰাকীক। কোনোৱে যদি চাকি বন্তি জ্বলাই তেওঁৰ বিদেশ আত্মাৰ চিৰশান্তি কামনা কৰিছে, কোনোজনে প্ৰিয় শিল্পীগৰাকীয়ে ভালপোৱা সামগ্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। জয় জুবিনদা, জুবিনদা অমৰ হওক, নাইবা শিল্পীগৰাকীৰ প্ৰিয় গীতৰ পংক্তি লিখা গামোচাৰে ভৰি পৰিছে সমগ্ৰ চৌপাশ। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত হেজাৰ হেজাৰ গামোচাৰ দমেৰে ভৰি পৰিছে। এই গামোচাসমূহ ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে, আৰু কালিৰে পৰা এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াৰ কাৰণে জুবিন গাৰ্গৰ সমাধিৰ কাষতে স্থাপন কৰা হৈছে ৪টাকৈ অস্থায়ী গৃহ, য'ত গামোচাসমূহ জমা কৰি ৰখা হৈছে। এই প্ৰত্যেকটো অস্থায়ী গৃহ নিয়ন্ত্ৰণ কৰিবলৈ ডিমৰীয়া সমজিলা প্ৰশাসনৰ তৰফৰ পৰা ১২জন বিষয়া কৰ্মচাৰীকো নিয়োগ কৰা হৈছে। দিনৰ ১০ বজাৰ পৰা বিয়লি ৩ বজালৈ সংশ্লিষ্ট শিক্ষানুষ্ঠানে এই গৃহৰ পৰা গামোচা সংগ্ৰহ কৰিব পাৰিব। সংশ্লিষ্ট স্থানত নিয়োজিত চৰকাৰী কৰ্মচাৰীয়ে সদৰি কৰা অনুসৰি আজিৰ দিনটোলৈকে অসমীয়া গামোচাৰ লগতে বিভিন্ন জনগোষ্ঠীয় কেইবাহাজাৰ গামোচা জমা হৈ আছে। প্ৰথম অৱস্থাত ৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহক এই গামোচা প্ৰদান কৰা হ'ব। ইচ্ছুক শিক্ষানুষ্ঠানে এখন আবেদন পত্ৰ লৈ ইয়াত জমা দিলে তেওঁলোকক ৫খনকৈ গামোচা দিয়া হ'ব, আৰু এই গামোচাসমূহ তেওঁলোকে শিক্ষানুষ্ঠানত ৰাখিব পাৰিব বুলি জনায়। প্ৰিয় দৰ্শক, আপোনালোকে বাতৰিসমূহ চাই থাকিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে প্ৰতিদিনে আমাৰ নিউজৰ ভিডিঅ'সমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পায়, শেষত এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৬ নৱেম্বৰ ২০২৫ বৃহস্পতিবাৰৰ দিনটো অসমৰ বতৰ মেঘাচ্ছন্ন আকাশৰ সৈতে উষ্ণতা মিশ্ৰিত হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা ৩১ ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা ২১ ডিগ্ৰী চেলছিয়াছ হ'ব। লগতে কিছু ঠাইত বৰষুণ হোৱাৰো আংশিক সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা ৫:৩৫ আৰু সূৰ্যাস্ত হ'ব আবেলি ৪:৩৯। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। হাৰিয়ানাত ২২ বাৰকৈ ভোট দিলে ব্ৰাজিলৰ মডেলে। ৰাহুল গান্ধীৰ মহাবিস্ফোৰণ। বুধবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সম্বোধন কৰে এক সংবাদমেলৰ। হাৰিয়ানাৰ ভোটাৰ তালিকাত ব্ৰাজিলৰ এগৰাকী মডেলৰ ২২ বাৰকৈ ফটো প্ৰকাশ পোৱা বুলি সংবাদমেলত দাবী কৰে গান্ধী পৰিয়ালৰ যুৱৰাজে। সীমা, চুইটি, সৰস্বতী, ৰশ্মি, উইলমা আদি বিভিন্ন নামেৰে হাৰিয়ানাৰ 10টা ভিন্ন ভোটকেন্দ্ৰত মডেলগৰাকীয়ে ২২ বাৰকৈ ভোটদান কৰা বুলিও দাবী কৰে ৰাহুল গান্ধীয়ে। যোৱা বছৰ হাৰিয়ানাত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত ভোট চুৰিৰ অভিযোগ উত্থাপন কৰি গান্ধীয়ে ৰায় বিধানসভা সমষ্টিৰ 10টা ভোটকেন্দ্ৰৰ ভোটাৰ তালিকাত ২২ বাৰকৈ নাম উল্লেখ কৰা এগৰাকী মহিলাৰ ফটো দেখুৱাই ইয়াক কেন্দ্ৰীভূত প্ৰচাৰ বুলি অভিহিত কৰিছিল। তেওঁ দাবী কৰে যে যিগৰাকী মহিলাৰ ফটো কেইবাবাৰো ব্যৱহাৰ কৰা হৈছিল তেওঁ ব্ৰাজিলৰ বাসিন্দা। গান্ধীয়ে লগতে কয় যে হাৰিয়ানাৰ ২৫ লাখ এনে অভিলেখৰ ভিতৰত এই উদাহৰণ অন্যতম, যিটো কেন্দ্ৰীভূত অভিযানৰ প্ৰমাণ। উল্লেখযোগ্য যে ২০২৪ চনত হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৪৮খন আসন লাভ কৰিছিল আৰু বহু এক্সিট পলত জয়ী হোৱাৰ ভৱিষ্যতবাণী কৰা কংগ্ৰেছে লাভ কৰিছিল ৩৭খনহে আসন। ৯০জনীয়া বিধানসভাত INLDয়ে 2খন আসন লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থীয়ে 3খন আসন লাভ কৰিছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ২.২৫ লাখ নাগৰিকে ত্যাগ কৰিলে ভাৰত। ভাৰতীয়ৰ মাজত বিদেশত বসবাসৰ আগ্ৰহ ক্ৰমে বৃদ্ধি পাইছে। কেৱল অধ্যয়ন বা কৰ্মসংস্থাপনৰ কাৰণতে নহয়, বৰঞ্চ নাগৰিকত্বৰ বাবে ভাৰত ত্যাগ কৰা লোকৰ সংখ্যা দেশত ক্ৰমাৎ বৃদ্ধি পাইছে। আৰ্থিক সহযোগ আৰু বিকাশ সংগঠন OECDৰ নতুন প্ৰতিবেদন ইণ্টাৰনেশ্যনেল মাইগ্ৰেশ্যন আউটলুক ২০২৫ৰ তথ্য অনুসৰি ২০২৩ বৰ্ষত প্ৰায় ২,২৫,০০০ ভাৰতীয় নাগৰিকে OECDৰ সদস্য দেশৰ নাগৰিকত্ব অৰ্জন কৰিছিল। এয়া আছিল বৰ্তমানলৈকে এক অভিলেখ। প্ৰতিবেদনত লগতে উল্লেখ কৰা অনুসৰি ভাৰত ত্যাগ কৰা নাগৰিকৰ বাবে সবাতোতকৈ পচন্দৰ দেশখন আছিল কানাডা। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। জাগিছে অসমৰ নাৰী শক্তি। বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন। ক্ৰিকেটাৰ উমা চেত্ৰীৰ পাছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল বোকাখাতৰ কন্যা। ইউৰোপৰ আলবাইজানৰ বকুত অনুষ্ঠিত IFA বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপত ৰূপৰ পদক আজুৰি আনিলে বোকাখাতৰ চেহৰিছ চুলতানা হুছেইনে। বোকাখাত সেউজীপাৰৰ কন্যা তথা
বোকাখাত খ্ৰীষ্টজ্যোতি বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী চেহৰিজ চুলতানা হুছেইনে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। মঙলবাৰে খেলুৱৈগৰাকীক বিপুল আদৰণি জনাই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে। যোৱা ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ আলবাইজানৰ বাকুত অনুষ্ঠিত বিশ্ব পাঞ্জা প্ৰতিযোগিতাখনত বোকাখাতৰ কন্যা চেহৰিজে ১৫ বছৰ অনুৰ্ধৰ শাখাত ভাৰতবৰ্ষৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। অট্টালিকাত খুন্দা মাৰি দুৰ্ঘটনাত পতিত বিমান, ৭জন নিহত, আহত ১১জন। আমেৰিকাৰ কেণ্টাকিৰ লুইছভিল মহম্মদ আলীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ৪ নৱেম্বৰ মঙলবাৰে বিয়লি প্ৰায় ৫:১৫ স্থানীয় সময় অনুসৰি এখন কাৰ্গো বিমান উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাত পতিত হয় আৰু অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত কমেও ৭জন লোকৰ মৃত্যু হোৱাৰ লগতে ১১জনকৈ লোক আহত হয় বুলি কৰ্তৃপক্ষই জনায়। সম্প্ৰতি ঘটনাৰ তদন্ত অব্যাহত আছে। বিমানখন হনুলুলুলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈছিল। শেহতীয়া তথ্য অনুসৰি লুইছভিল বিমানবন্দৰৰ কাষৰীয়া অট্টালিকাত খুন্দা মৰাৰ ফলতে বিমানখনত জুই লাগে আৰু সমগ্ৰ অঞ্চলটো কলা ধোঁৱাই ছানি ধৰে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।